বিদেশত যেতিয়া নিজৰ মানুহবোৰ লগ পাওঁ ন কেনেকুৱা ধৰণৰ অনুভৱ হয় সেইটো আপোনাক ভাষাৰে বুজাব নোৱাৰিম। আজি যিহেতুকে বিহু হয় সোনকালে ৰাতিপুৱাই উঠি গা পা ধুই গোঁসাই পূজা কৰি এয়া দৈ চিৰাৰ থালিখন ৰেডি কৰিলোঁ। দৈ চিৰা গুড় শুকান পিঠা ঘিলা পিঠা নাৰিকলৰ লাড়ু পিছে মিঠাইটোহে কিনি অনা এইটো মই নিজে নাই বনোৱা। তাৰপিছত এয়া খাবলৈ বহিলোঁ ৰাতিপুৱা আজি দৈ চিৰা আৰু ঘৰৰ পৰা ফোন আহিছে ঘৰৰ মানুহবিলাকৰ লগত কথা পাতিলোঁ খাই পিনে ভাল লাগে দিয়কচোন ঘৰৰ পৰা দূৰত থাকোঁ আমি আৰু বিহুৰ দিনাখন সেয়ে যাতে মানে ইমান এটা অনুভৱ নহয় আমি ঘৰৰ পৰা ইমান দূৰত আছোঁ সেইকাৰণে ফোনত কথা পাতি পিনে তেনেকেই মানে দৈ চিৰাখিনি খালোঁ আৰু দুপৰীয়াৰ ভাগত আজি আমি চেকা ভাত খাওঁ। বহুতে কিন্তু আজি বিহুৰ দিনাখন দুপৰীয়া ভাত নাখায় দৈ চিৰাই খায় কিন্তু আমাৰ সেইপিনে খায়। আমাৰ মানে কি উৰুকাৰ ৰাতিৰ যিবিলাক মানে ৰৈ যায় চব্জি উৰুকাৰ দিনাখন বনোৱাহে হয় খোৱা ইমান এটা নহয়তো সেইকাৰণে দুপৰীয়া মানে এনেকৈ চেকা ভাত বনাওঁ আৰু বনাই পিনে উৰুকাৰ ৰাতিৰ ৰৈ যোৱা যিবিলাক মাছ মাংস চব্জি যি থাকে আৰু তাৰে লগত এই চেকা ভাত খাওঁ। আমি অসমৰ বাহিৰত থাকিলেও কিন্তু যিবোৰ নিয়ম ন সেইখিনি মানে আজি 12 বছৰ ধৰি মই অসমৰ বাহিৰত আছোঁ আৰু সেই একেখিনি নিয়ম সৰুৰ পৰা যি দেখিছোঁ ঘৰত সেইখিনি মই সদায় পালোঁ মানে সদায় সেইটো ফ'ল' কৰিবলৈ চেষ্টা এটা কৰোঁ আৰু তাৰপিছত এয়া গধূলি ওলালোঁ মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ সাজি কাচি এতিয়া আমাৰ মানে এঠাইত আছে আমি গোটেইবোৰ যিমানবোৰ অসমীয়া আছোঁ গোটেইবিলাকে মিলি আজি ভোগালী বিহু চেলিব্ৰেশ্যন কৰিম সেইকাৰণে ধুনীয়াকৈ সাজি কাচি ল'লোঁ। তাৰপিছত এয়া আহি পালোঁ য'ত ভোগালী বিহুৰ উদযাপন কৰিছিলে এটা হল বুক কৰিছিলোঁ আমি তাত আহি পালোঁ আৰু বৌ এজনীয়ে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনবোৰ কৰিছে ন ভাল লাগিল চাই আৰু প্ৰথমতে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছত নিজৰ যিখিনি প্ৰগ্ৰাম সেইখিনি ষ্টাৰ্ট কৰিলোঁ। সকলোকে লগ পাই ইমান বেছি ভাল লাগিছে ন মানে কি ক'ম ভাষাৰে বুজাব নোৱাৰোঁ। বিদেশত যেতিয়া নিজৰ মানুহবোৰ এনেকৈ লগ পাওঁ বহুত বেছি ভাল লাগে। তাৰপিছত সকলোৱে মানে বহুত ফূৰ্তি কৰিলে আমি চবেই নাচিলোঁ বহুত নাচিলোঁ ময়ো বহুত নাচিলোঁ দেই ভৰি বিষাই থাকিল এতিয়াও ভৰি বিষাই আছে শুই উঠাত সেইকাৰণে আজি অকণমান দেৰি হৈছে ভিডিঅ'টো দিয়াটো মোৰ আজি অকণমান দেৰি হ'ব। তাৰপিছত এয়া খোৱা লোৱাও বহুত কিবা কিবি আছিলে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে লগ পাম মই পুনৰ এটা নতুন ভিডিঅ'ত আৰু পুনৰবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই।